যোৰহাটৰ এটা কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰসকলৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এটি ৰক্তদান শিবিৰ। ৰক্তদান জীৱনদান এই কথাষাৰৰ সাৰোগত কৰিয়েই যোৰহাট স্থিত অসম কৃষি বিশ্ববিদ্যালয় সংবিধি আৰু ব্যৱহাৰিক নিৰ্মাণ সঞ্চালকালয় বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰসকলৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এটি বিশেষ ৰক্তদান শিবিৰ। কাইলৈ আমাৰ বিশ্বকৰ্মা পূজা, সকলোকে বিশ্বকৰ্মা পূজা আমি ওলগ শুভেচ্ছা প্ৰদান কৰিছোঁ। কাইলৈ আমি ইয়াত নিশাৰ ভাগত এখন মহাপুৰুষীয়া নাট কুৰ্মৱতাৰ ইয়াত পৰিৱেশন কৰিব। পাঞ্চজন্য এটা সাংস্কৃতিক গোষ্ঠী আহিব, তেওঁলোকৰ বাচক বনীয়া শিল্পী, অসমৰ বিভিন্ন প্ৰতিযোগিতাত তেওঁলোকে সন্মান লাভ কৰিছে। আমি উদ্যোগ লৈছোঁ, আমি সকলো ইয়াত থাকিম আৰু আপোনালোককো আমন্ত্ৰণ জনাইছোঁ আমাৰ ভাওনা ভাগ উপভোগ কৰিবৰ কাৰণে। বিগত বৰ্ষতো আমি ইয়াত নিসিংহ যাত্ৰা ভাওনা প্ৰদৰ্শন হৈছিলে। গতিকে বিশ্বকৰ্মাৰ পূজাৰ জৰিয়তে সকলোৰে এটা শুভ দিন হওক তাৰে কামনা কৰিছোঁ। ব্যৱহাৰিক নিৰ্মাণ সঞ্চালকালয় কাৰ্যালয়ৰ চৌহদতেই আয়োজিত উক্ত শিবিৰটি প্ৰথমবাৰৰ বাবে বিশ্বকৰ্মা পূজা উপলক্ষে অনুষ্ঠিত কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। যদিও পূজাৰ লগত সংগতি ৰাখি ৰক্তদানৰ দৰে সেৱামূলক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা বিশেষ তাৎপৰ্য বহন কৰিছে। উক্ত ৰক্তদান শিবিৰত বিশ্ববিদ্যালয়ৰ বিষয়া কৰ্মচাৰী ঠিকাদাৰ ছাত্ৰ ছাত্ৰী আৰু বহু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ফলত 50জনতকৈ অধিক দাতাই ৰক্তদান কৰে। আয়োজকসকলে জানিবলৈ দিয়ে উক্ত শিবিৰৰ দ্বাৰা ৰক্ত সংকটৰ সমস্যা কিছুমান পৰ্যন্ত হ্ৰাস পাবে আৰু প্ৰকৃত প্ৰয়োজনত থকাৰ সময়ত বহু ৰোগীয়ে এই ৰক্তৰ পৰা উপকৃত হ'ব। কালত সকলোৱেতো নিজৰ কাৰণে কৰি থাকে, গতিকে ৰাইজৰ কাৰণে কৰিবৰ কাৰণেওতো এটা সুবিধা লাগে। গতিকে আমি এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে আমাক এই ফিজিকেল প্লেণ্ট আমাৰ যিটো আমাৰ সঞ্চালকালয় তাৰ আমাৰ পোদ্দাৰ ছাৰৰ মানে লিডাৰশ্বিপত আৰু আমাৰ কণ্ট্ৰেক্টৰসকলৰ অনুদানৰ সৈতে চবেই মিলি আমি এটা মানে এইটো মহান কাম বুলি আমি ভাবিছোঁ। কাৰণ এতিয়া ব্লাডৰ যিখিনি দৰকাৰ হয় আমাৰ সকলো সময়তে, এইটো এটা মানুহৰ কাৰণে ছ'চাইটিৰ কাৰণে এটা ভাল পদক্ষেপ হ'ব বুলি আমি ভাবিছোঁ। ইয়াৰ উপৰিও আয়োজকসকলে আগন্তুক দিনত নিয়মীয়াভাৱে এই ধৰণৰ সামাজিক আৰু সেৱামূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতি ব্যক্ত কৰে। ইয়াৰ উপৰিও বিশ্বকৰ্মা পূজাৰ উপলক্ষে সদৌ অসম ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰা পাঞ্চজন্য নাট্য গোষ্ঠীয়ে কুৰ্ম অৱতাৰ ভাওনা প্ৰদৰ্শন অনুষ্ঠানলৈ সকলোকে বিনম্ৰভাৱে নিমন্ত্ৰণ জনাইছে। ময়ো সকলোটিকে মানে বিশ্বকৰ্মাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাইলৈ আমাৰ বিশ্বকৰ্মাৰ লগত সংগতি ৰাখি একচুৱেলি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিটো আমাৰ ডাইৰেক্টৰ অফ ফিজিকেল প্লাণ্ট আছে, সেইটো আমাৰ একচুৱেলি এটা টেকনিকেল উইং হয়। সেইকাৰণে আমি ইয়াত কেন্দ্ৰীয়ভাৱে আমি বিশ্বকৰ্মা ভাগ আয়োজন কৰা হৈছে। কিন্তু আগতে বিশ্বকৰ্মা ভাগ আয়োজন কৰিছে যদিও মানে এনেকুৱা আমাৰ ৰক্তদান শিবিৰ আয়োজন কৰা হোৱা নাছিলে। এইটো আমাৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে। গতিকে যিহেতুকে ৰক্তদানটো আমাৰ জীৱনদানৰ নিচিনা, সেই কথাটো ভাবি আমি মানে পদক্ষেপটো হাতত ল'লোঁ। আৰু ইয়াতে আমাৰ মানে 100জন মানৰ টাৰ্গেট আছিলে। 100জনৰ ভিতৰত এতিয়া অলৰেডি আমাৰ 50 মান কালেকশ্যন হ'লেই আৰু আধা দিন বাকী আছে। গতিকে মই ভাবোঁ 100জন মানে হৈ যাব। আৰু ইয়াতে আমাৰ সহযোগ কৰিছে আমাৰ বিশ্ববিদ্যালয়ৰ যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰী, আমাৰ কৰ্মচাৰীবৃন্দ আৰু আমাৰ ইয়াতে আমাৰ যিখিনি আমাৰ ৰেজিষ্টাৰ্ড মানে ঠিকাদাৰ আছে, সেই গোটেইখিনি সহযোগিতাত আমাৰ এই আজি আপোনাৰ যিটো ৰক্তদান কাৰ্যসূচী, সেই কাৰ্যসূচীটো মানে আমি আয়োজন কৰিছোঁ। হয়, নিশ্চিতভাৱে আমি এইটো আমাৰ এতিয়া মানে যিহেতুকে আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে, আমাৰ এইটো মানে ভৱিষ্যতৰ এইটো পৰিকল্পনা যে এনেকুৱা অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি মানে ৰক্তদান কাৰ্যসূচী হওক বা এনেকুৱা ধৰণৰ যিখিনি আমাৰ সামাজিক যিখিনি আমাৰ মানে ডেভেলপমেণ্টৰ যিখিনি কাৰ্যসূচী, সেইখিনি আমি হাতত ল'ম বুলি আমি ভাবিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।